এই ভিডিওত আমি অধ্যয়ন সম্পর্কীয় বাক্যবোৰ শিকিম। হি হিন্দীত দুৰ্বল। হি ইজ উইক ইন হিন্দী। মই এই বছৰতে BA পাছ কৰিলো। I shall pass my BA this year। প্ৰশ্নটো বৰ সহজ। The question is very easy। হি একো নাজানে। He does not know anything। তাই মনোযোগ দি পঢ়া-শুনা কৰে। She takes keen interest in studies। তাইৰ পৰীক্ষা কেতিয়া আৰম্ভ হ'ব? When does her examination? মই ইমান ভাগৰিছো যে শ্ৰেণীত উপস্থিত হ'ব নোৱাৰো। I am too tired to attend classes। তাই শুক্ৰবাৰৰ পৰা অনুপস্থিত আছে। She is absent since Friday। তুমি পৰীক্ষাত উত্তীৰ্ণ হৈছা। You have passed the examination। তুমি কোনখন মহাবিদ্যালয়ত পঢ়া? In which college do you study? তোমাৰ পঢ়া-শুনা কেনেকৈ চলিছে? How are you getting on with your studies? তুমি মোক পঢ়িবলৈ অনুমতি দিয়া নাই কিয়? Why don't you allow me to read? ইংৰাজী কেনেকৈ ক'ব লাগে মই জানো। I know how to speak English।